নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 10ৰ এ লেটাৰ টু গড পাঠৰ কেইটামান খুব গুৰুত্বপূৰ্ণ MCQ আমি এই ভিডিঅ'ত আলোচনা কৰিম। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন লৈছোঁ, হু ৰট এ লেটাৰ টু গড। এই যে এ লেটাৰ টু গড পাঠটি মানে কোনে ৰচনা কৰিছিল? ইয়াতে আমি সকলোৱে জানো GL ফিণ্টিছ, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। নেক্সটত চোৱা, হু ৱাজ লেঞ্চ'। লেঞ্চ' কোন আছিলে? পষ্টমেন, ডক্টৰ, টিচাৰ, ফাৰ্মাৰ। আমি সকলোৱে জ্ঞাত যে লেঞ্চ' এজন ফাৰ্মাৰ আছিলে। তাৰপিছৰ প্ৰশ্নটো আছে চোৱা, ৱেৰ ৱাজ লেঞ্চ'ছ হাউচ চিচুৱেটেড। লেঞ্চ'ৰ যি ঘৰ আছিলে, ঘৰখন, তেওঁৰ ঘৰখন মানে ক'ত অৱস্থিত আছিলে? ইন এ চিটি, নগৰত, ইন এ টাউন, টাউনত, অন এ হিল টপ, এটা সৰু টিলাৰ বা পাহাৰৰ ওপৰত, নিয়াৰ এ ৰিভাৰ বা নদীৰ কাষত। আমি জানো অন এ ক্ৰেষ্ট অফ এ ল' হিল বুলি আছে, গতিকে অন এ হিল টপ, এয়া শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। তাৰপিছত প্ৰশ্নটো চোৱা, হোৱাট ডিড লেঞ্চ' হ'প ফৰ। লেঞ্চই কিহৰ আশা কৰিছিল? আমি সকলোৱে জানো লেঞ্চই মানে বৰষুণৰ আশা কৰিছিল, গতিকে অপশ্যন চি ৰেইন ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ক্ৰপ ডিড লেঞ্চ' গ্ৰ'। লেঞ্চই কিহৰ খেতি কৰিছিল? ৰাইচ, কৰ্ণ, ৱেট, টি। ইয়াতে কৰ্ণ মানে মাকৈৰ খেতি কৰিছিল। 6 নম্বৰ প্ৰশ্নটো চোৱা, হোৱাট ডেষ্ট্ৰইড লেঞ্চ'ছ ক্ৰপছ। এই যে লেঞ্চৰ যি খেতি কৰিছিল, মানে কৰ্ণৰ যিটো মাকৈ যি খেতি কৰিছিল, সেই খেতিটো মানে ডেষ্ট্ৰইড মানে কিহেৰে ধ্বংস কৰিছিল? এতিয়া হেল ষ্টৰ্ম, ড্ৰপ, ফ্লাড, ইনচেক্ট। আমি জানো হেল ষ্টৰ্ম মানে শিলাবৃষ্টিয়ে। তাৰপিছৰ প্ৰশ্নটো চোৱা, হাউ ডিড লেঞ্চ' কম্পেয়াৰ দ্য ৰেইন ড্ৰপছ। লেঞ্চয়ে তেওঁ মানে যেতিয়া বৰষুণ পৰিছিল, সেই বৰষুণৰ টোপালটো মানে কিহৰ লগত তুলনা কৰিছিল? নিউ কইনছ। গতিকে শুদ্ধ উত্তৰটো নিউ কইনছ হ'ব। বাকীসকল নাচালেও হ'ব, যিহেতু প্ৰথমতে পালোঁ নিউ কইনছ, নতুন মুদ্ৰাৰ লগত। টু হুম ডিড মানে পইচাৰ লগত তুলনা কৰিছিল, যে সৰু সৰু যি বৰষুণৰ টোপাল আছিল সেইটো 5 চেণ্ট বুলি কৈছিল, আৰু যিটো ডাঙৰ ডাঙৰ টোপাল আছিল সেইটো 10 চেণ্টৰ লগত তুলনা কৰিছিল লেঞ্চই। 8 নম্বৰটো চোৱা, টু হুম ডিড লেঞ্চ' ৰাইট এ লেটাৰ। লেঞ্চই কালৈ এখন চিঠি লিখিছিল? জানো আমি যেতিয়া তেওঁ খেতি পথাৰ ধ্বংস হৈছিল, লেঞ্চই ভগৱানলৈ চিঠি লিখিছিল, গতিকে অপশ্যন চি এইটো শুদ্ধ উত্তৰ হ'ব। তাৰপাছত 9 নম্বৰটো চোৱা, হাউ মাছ মানি ডিড লেঞ্চ' আস্ক ফৰ। লেঞ্চই কিমান টকা বিচাৰিছিল ভগৱানলৈ? যেতিয়া চিঠি লিখি তেওঁ কিমান টকা বিচাৰিছিল? আমি জানো 100 পেছ'ছ, 100 পেছ'ছ লেঞ্চই মানে বিচাৰি ভগৱানলৈ চিঠি লিখিছিল। তাৰপাছৰ প্ৰশ্নটো চোৱা, হোৱাট ৱাজ দ্য পষ্ট মাষ্টাৰ ফাৰ্ষ্ট ৰিয়েকশ্যনছ। যেতিয়া লেঞ্চই মানে চিঠিখন ভগৱান নামত লিখি পঠিয়াইছিল, তেতিয়া মানে পষ্ট মাষ্টাৰজনে মানে সেই চিঠিখন পাই মানে তেওঁ কেনে মানে আচৰণ কৰিছিল সেই কথাটো সুধিছে। ফিয়াৰ ভয় পাইছিল, ছেডনেছ দুখ প্ৰকাশ কৰিছিল, লাফটাৰ হাঁহিছিল, এংগাৰ খং কৰিছিল। আমি জানো হাঁহিছিলে মানে পষ্ট মাষ্টাৰ আৰু পষ্টমেন মিলি মানে। তাৰপাছৰ প্ৰশ্নটো চোৱা, হোৱাট ইমপ্ৰেছ দ্য পষ্ট মাষ্টাৰ। পষ্ট মাষ্টাৰ মানে কিহৰ মানে চিঠিখন পোৱাৰ পিছত কি বস্তুৰ প্ৰতি মানে বিষয়ৰ প্ৰতি তেওঁ মানে খুব আকৰ্ষিত কৰিছিল বা ভাল পাইছিল মানে? লেঞ্চ'ছ হেণ্ডৰাইটিং, লেঞ্চ'ৰ হেণ্ডৰাইটিং চাই, লেঞ্চ'ছ ফেইথ ইন গড। উত্তৰটো আমি ইয়াতে পালোঁ, গতিকে বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব যে লেঞ্চ'ছ ফেইথ ইন গড, এয়া কাৰেক্ট এনচাৰ। তাৰপাছতো চোৱা, হু কণ্ট্ৰিবিউটেড মানি ফৰ লেঞ্চ'ছ। লেঞ্চ'ছ কাৰণে কোনে মানে দান বৰঙণি আগবঢ়াইছিল টকা পইচা? গাঁওবাসীয়ে, ফাৰ্মাৰ, পষ্ট অফিচ এমপ্লয়িজ। আমি জানো পষ্ট অফিচ এমপ্লয়িজ। তাৰপাছতো চোৱা, হাউ মাছ মানি ৱাজ কালেক্টেড। কিমান টকা মানে সংগ্ৰহ কৰিছিল গোটেই পষ্ট অফিচ মানে কৰ্মচাৰীসকলৰ পৰা পইচা তোলাৰ পাছত? গোটেই পষ্ট অফিচৰ পৰা পইচা তোলাৰ পাছত হাউ মাছ মানি ৱাজ কালেক্টেড, কিমান টকা সংগ্ৰহ কৰিছিল এই পষ্ট মাষ্টাৰে তেওঁৰ এমপ্লয়িজসকলৰ পৰা, কৰ্মচাৰীসকলৰ পৰা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমি জানো 70 পেছ'ছ। তাৰপিছৰ প্ৰশ্নটো হ'ল, হাউ মাছ মানি ৱাজ মিছিং। কিমান টকা মানে লেঞ্চই ভগৱানত 100 পেছ'ছ বিচাৰি চিঠিখন লিখিছিল, এতিয়া কিমান
টকা পালে আৰু কিমান টকা বাকী আছিল সেই কথাটো সুধিছে গতিকে মানে 70 pesos পালে আৰু 30 pesos বাকী আছিল গতিকে 30 pesos কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি হাউ ডিড লেঞ্চো ৰিয়েক্ট আফটাৰ কাউণ্টিং দ্য মানি টকাখিনি গণাৰ পিছত লেঞ্চো মানে কেনে আচৰণ কৰিছিল মানে এতিয়া হেপী খুব প্ৰকাশ কৰিছিল গ্ৰেটফুল মানে কৃতজ্ঞতা মানে অনুভৱ কৰিছিল এংগ্ৰি খং কৰিছিল ছাৰপ্ৰাইজ আচৰিত হৈছিল আমি জানো তেওঁ টকাখিনি গণাৰ পিছত তেওঁ খং কৰিছিল কাৰণ টকাটো মানে তেওঁ বিচাৰিছিল 100 pesos আৰু পাইছিল 70 pesos গতিকে তেওঁ ভাবিছে যে বাকী পইচাখিনি পোষ্ট অফিচ এমপ্লয়িজসকলে ল'লে গতিকে তেওঁ সেই কথাটো ভাবি তেওঁ খং কৰিছিল তাৰপিছত প্ৰশ্নটো চোৱা হোৱাট ডিড লেঞ্চো থিংক এবাউট দ্য পোষ্ট অফিচ এমপ্লয়িজসকলৰ প্ৰতি বা কৰ্মচাৰীসকলৰ প্ৰতি লেঞ্চৰ মানে কেনে অনুভৱ আছিলে তেওঁ ভাবিছিল যে তেওঁলোক ক্ৰুকছ হয় বুলি বদমাছ নিচ লোক হয় বুলি গতিকে চি ইজ দ্য ৰাইট এনচাৰ 17 নম্বৰ হোৱাট ডিড লেঞ্চো আস্ক গড ইন হিজ ছেকেণ্ড লেটাৰ লেঞ্চৰ দ্বিতীয় চিঠি যেতিয়া ভগৱানক লিখিছিল তেতিয়া তেওঁ কি বিচাৰি লিখিছিল দ্য ৰিমেইনিং 30 pesos এইটোৱে শুদ্ধ উত্তৰ হ'ব বাকী যি 30 pesos বাকী আছিলে সেই 30 pesos-খিনি পুনৰ বিচাৰি তেওঁ ভগৱানলৈ দ্বিতীয় চিঠি লিখিছিল 18 নম্বৰ চোৱা why did লেঞ্চো ask God not to send money through the post office লেঞ্চোই কিয় কৈছিল যে যেতিয়া মানে দ্বিতীয় লেটাৰ যেতিয়া লিখি পইচা 30 pesos যেতিয়া বিচাৰিছিল তেতিয়া কিয় কৈছিল যে এইবাৰ পোষ্ট অফিচৰ জৰিয়তে টকাখিনি নপঠিয়াব বুলি The office was closed সেইটো নহয় he disliked the postmaster বেয়া পায় সেইটো কাৰণে নহয় he thought the employees were crooks কাৰণ তেওঁ ভাবিছিল যে সেই এমপ্লয়িজবিলাক কৰ্মচাৰীসকল ভাল মানুহ নহয় ক্ৰুকছ হয় মানে বদমাছ নিচলোক হয় what was the postmaster nature postmaster কেনে স্বভাৱৰ লোক আছিলে আমি সকলোৱে জানো দয়ালু আছিলে কাইণ্ড হাৰ্টেড গতিকে চি ইজ দ্য ৰাইট এনচাৰ নেক্সট চোৱা the story shows that Lenzo had complete faith in এই যে গল্প সেই চুটি গল্পটি দেখুৱাই গৈছে যে লেঞ্চৰ মানে সম্পূৰ্ণ বিশ্বাস আছিল কাৰ ওপৰত ভগৱানৰ ওপৰত গতিকে অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ গড 21 নম্বৰ হোৱাট লেচন ডাজ দ্য ষ্টৰী টিচ এই যে পাঠটিয়ে আমাক মানে কিহৰ মানে শিক্ষা মানে দিয়ে মানে এয়া আমাক দি গৈছে ফেইথ বিশ্বাস অপশ্যন নম্বৰ বিটো চোৱা এণ্ড কাইণ্ডনেছ আৰু দয়া মমতাৰ মানে যিটো এই দুটা বস্তু মানে খুব এটা মূল্যৱান বস্তু সেই বস্তু শিকাই গৈছে নেক্সট হোৱাট ইজ দ্য চেণ্ট্ৰেল থিম অফ এ লেটাৰ টু গড এই যে এ লেটাৰ টু গডৰ মানে মূল ভাৱ মানে মূল থিমছটো মানে কিহৰ ওপৰত লিখা গৈছে এইটো হ'ব ফ্ৰেণ্ডশ্বিপৰ ওপৰতো নহয় ফেইথ হোপ এণ্ড হিউমেন জেনেৰচিটি এয়া বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব আশা বিশ্বাস আৰু মানৱীয় যি মানে দয়া মমতা তাৰ ওপৰত মানে জেনেৰচিটি মানে মানুহৰ প্ৰতি দয়া মমতা ভাৱ এটা থকা যিটো তাৰপিছতো চোৱা হোৱাট ডিড দ্য হেলষ্টন ডু টু দ্য কৰ্ণফিল্ড এই যে মানে শিলাবৃষ্টিয়ে মানে খেতি পথাৰখনত কি কৰিছিলে লেঞ্চই কমপ্লিটলি ডেষ্ট্ৰয়ড এইটো সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাইছিল তাৰপিছতো চোৱা হোৱাট ৱাজ দ্য পোষ্টমাষ্টাৰ ফিলিং আফটাৰ ৰিডিং লেঞ্চৰ ছেকেণ্ড লেটাৰ লেঞ্চৰ দ্বিতীয় লেটাৰ পোৱাৰ পিছত পোষ্টমাষ্টাৰজনে কেনে মানে স্বভাৱ বা কেনে আচৰণ কৰিছিল এমিউজমেণ্ট মানে হাঁহি ঠাট্টা মানে তেনেকৈ আৰু তাৰপাছত ছাৰপ্ৰাইজ মানে আচৰিত হোৱা তাৰপিছত হোৱাট কাইণ্ড অফ এণ্ডিং ডাজ দ্য ষ্টৰী হেভ এই যে গল্প কাহিনী এই কাহিনীটোৰ মানে শেষটো মানে কেনেধৰণৰ আছিলে মানে ট্ৰেজিক হেপী আইৰনিক আৰু আইৰনিক আছিলে আইৰনিক মানে যি কাম কৰে তাৰ ওলোটা মানে এতিয়া পোষ্টমাষ্টাৰজনে সহায় কৰিছিল ওলোটা গালিয়ে খাব লাগিছিল সেইটো বুজোৱা হৈছে আইৰনিক ইমান আছিলে আজিৰ ভিডিঅ' আশা কৰোঁ তোমালোকে বুজি পাইছা নমস্কাৰ ধন্যবাদ